বৰ্ণমালাখিনি জনাৰ পিছতে আমি স্বৰ চিহ্নখিনি শিকিব লাগে। স্বৰ চিহ্নখিনি শিকিলে আমি পাছত শব্দখিনি লিখিবলৈ সুবিধা হয়। সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। আজি দেৱবাণী সংস্কৃতম শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নতুনকৈ সলনি কৰা অৰ্থাৎ 2026 চনত সলনি হোৱা সংস্কৃত পাঠ্যপুথি দেৱবাণী সংস্কৃতমৰ দ্বিতীয় শ্ৰেণীৰ পঞ্চমহ পাঠ্যহ স্বৰ চিহ্নানি আগবঢ়াবলৈ লোৱা হৈছে। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবলৈ নাপাহৰিবা। স্বৰ চিহ্নখিনি কেনেকৈ আছে চোৱা, যে আকাৰ, হ্ৰস্বইকাৰ, দীৰ্ঘইকাৰ অৰ্থাৎ আমি বৰ্ণমালা স্বৰবৰ্ণখিনি অনুসৰি তাৰ চিহ্নসমূহ ব্যৱহাৰ কৰা হয়। অকাৰৰ পৰা অহলৈকে আকাৰ, হ্ৰস্বইকাৰ, দীৰ্ঘইকাৰ এনেধৰণে। গতিকে ইয়াত এটা এটা বৰ্ণ সংযোগ কৰি তোমালোকক দেখুওৱা হৈছে যে কেনেধৰণে সংযোগ কৰি আখৰটো কেনেকুৱা হয়। যেনেকৈ দিছে প্ৰথমতে অ, ক যোগ অ সমান ক, আ, ক যোগ আ সমান কা, ই, ক যোগ ই সমান কি, ই, ক যোগ ই সমান কি, উ, ক যোগ উ সমান কু, উ, ক যোগ উ সমান কু, ৰি, ক যোগ ৰি সমান ক্ৰি, এ, ক যোগ এ সমান কে, এ, ক যোগ ঐ সমান কৈ, ও, ক যোগ ও সমান কৌ, ঔ, ক যোগ ঔ সমান কৌ, অং, ক যোগ অং সমান কং, অহ, ক যোগ অহ সমান কহ। গতিকে এই শব্দখিনি তেনেধৰণে ইয়াত ব্যৱহাৰ কৰি দেখুওৱা হৈছে। তাৰপিছতে তোমালোকে শব্দ লিখিবলৈ আৰম্ভ কৰিব পাৰিবা। নিজৰ নামটো লিখি চাব পাৰা, নিকেতনখনৰ নামটো লিখি চাব পাৰা, কেনেধৰণে আকাৰ, হ্ৰস্বইকাৰ, দীৰ্ঘইকাৰবোৰ ব্যৱহাৰ কৰিছে সেইখিনি চাব পাৰা। গতিকে এইখিনি তোমালোকে শব্দ লিখি অভ্যাস কৰিবা। ইয়াৰ পিছতে আমি পৰৱৰ্তী পাঠলৈ লৈ যাম। চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী নতুন পাঠসমূহ লগে লগে লাভ কৰিব পাৰিবা। যিহেতু এইবাৰ দ্বিতীয় একক মূল্যাংকন হ'ব, তাৰপিছতে 6 মাহিলী পৰীক্ষা। 6 মাহিলী পৰীক্ষাত সপ্তমহ পাঠ্যহ সংজ্ঞা প্ৰদানে তালৈকে দিয়া হৈছে। গতিকে আমি তালৈকে এবাৰ চাব লাগিব। ইয়াৰ পিছতে আমি সেই পাঠটো আগবঢ়াই আনিম। আজিলৈ ইমানতে সামৰিছোঁ। নমো নমঃ।